হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই মেঘালীয়ে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব, আগলৈ চাই যাওক। মই আজি কি দেখাওঁ। আজি ভিডিঅ'টো মই আবেলিয়ে ষ্টাৰ্ট কৰিছোঁ, সকলো কাম বন আজৰি হৈ। গতিকে এফালে গৈছিলোঁ আজি বাৰ্থডে এটা খাবলৈ। গৈ আহি পেলানি এতিয়া বহিছোঁ আৰু অলপ। তাৰপিছত আৰু কাম চাম কৰিম আৰু দুটা এটা কাপোৰ চাপোৰ ভৰাম। তাৰপাছত এয়া ভণ্টি, মোৰ সৰুজনী ভণ্টি পূজা। হাই কোৱা। হাই, মোৰ কাৰণে কিবা এটা কোৱা। তোমাৰ বাবে কিনো ক'ম, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে আৰু সিমানেই আৰু ভাল পালে কমেণ্ট দিব। থেংক ইউ। আৰু আপোনালোকে চাই যাওক আগলৈ কি দেখুৱাব পাৰোঁ। আজি নাজানো, বহুত দিন ভিডিঅ' বনোৱা নাই মই। মানে এনেই বনোৱা নাই আৰু আপোনালোকে নাভাবিব যে কিবা কাৰণ আছে বুলি। এনেই বনোৱা নাই, তাৰমানে কেতিয়াবা মানে ধৰি লওক মনো নাযায়, এলাহো লাগে কেতিয়াবা। মানে বনাবলৈ মানে সকলো সময়তে নিমিলে মানে। সেইকাৰণে ভাবিলোঁ আজি আমাৰ পূজা আছে কাৰণে বনাওঁ ভিডিঅ' অকণমান। আজি কি দেখাম মই চাব ৰাতি, বিশেষকৈ আজি ৰাতিহে হ'ব ভিডিঅ'টো। এতিয়া আবেলি ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতি কি পাৰোঁ দেখাম, কি বনাওঁ কি খাওঁ সকলো দেখাম। আৰু আমাৰ মানে এই জিমিক দেখাম দেই। জিমি কোন গম পাইছেনে বাৰু? জিমি কোন হয় মই দেখাম দেই এতিয়া। অতি মৰমৰ, বিশেষকৈ আমাৰ ল'ৰাটোৰ ভাগৰ অতিকৈ মৰমৰ ইজনী আমাৰ জিমি। জিমি এইফালে চাই দিয়া। জিমিয়ে কি ধুনীয়াকৈ চাইছে। জিমি 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 আহা, বৰ ধুনীয়াকৈ চাইছে দেই। আহিলাই নি মোৰ গুৰিলে। জিমিয়ে মানে মাতিলে মানে কিমান যে ভাল পায়। জিমি বুলি নামটো মাতিলেই হ'ল আৰু পটককৈ পায়হি মানে। মাংসৰ টুকুৰা এটা খাই আছে দেই। জিমি সেইডোখৰ খোৱা সেইডোখৰ। ইয়াত মানে ভাত দিছিলোঁ, ভাত নাখালেই ভালকৈ, মাংস কেইপিচ খালে। কুকুৰাই খাই আছে পূৰা। জিমিৰ ভাত কুকুৰাই খাই আছে। এয়াই আৰু কুকুৰা জিমি মানে বিশেষকৈ আমাৰ ল'ৰাটোৰ ভাগৰ অতি প্ৰিয়। জিমি নহ'লে সি এখন্তেকো নাথাকে। খুব ভাল পায় মানে। মই যদি জিমিক মাৰোঁ নহয়, কিন্তু সি মানে কান্দি মানে ঠেৰেঙা লাগি যাব। মা তুমি জিমিক কিয় মাৰিলা? তাৰমানে মোৰ এতিয়া তাৰ কান্দোনটো মানে আহে কাৰণেই মানে মই এতিয়া ভিতৰত উৎপাত কৰিলেও তাৰ কাৰণেই পিটিব নোৱাৰোঁ, তাৰ কাৰণেই মৰম কৰিব লাগে। এইটো জিমি এইফালে খা, সেইডোখৰ খা। আৰু কিনো দেখাম আৰু, ঘৰতে থকা মানুহ বিশেষ একো দেখাবলৈ নাইও বাৰু। আৰু কি দেখাওঁ চাওকচোন বাৰু। কাপোৰ নুশুকালে তিতা। গাড়ীখন ৰাস্তাৰ মাজত কেলে এৰিলে বাৰু? ভৰাই থৈ যাওক। আমাৰ গাড়ী ৰাস্তাতে থাকে আকৌ দেই। কলেহে ভৰাই এয়া ভৰাইছে আৰু যেন তেন। নহ'লে ৰাতি 10টামান বজাতহে সোমালেহেঁতেন। পূজা কি কৰি আছা? মূৰটো খুন্দিয়াই লৈছিলোঁ। অন্নবৰত ষ্টাইল। তুমি যে আৰচিখনৰ কৰিবা নাতৰাই কেলে? হ'ব আৰু উঠোৱা, আঁতৰি দিয়া। মই কাপোৰকেইটা জাপি লওঁ, আঁতৰি দিয়া। ঠিক আছে, হ'ব দিয়া। পূজা অলপ প্লিজ এইবোৰ সহায় কৰি দিয়া না। ইমান কাপোৰ দেখিছা নাই? এইবোৰ ৰ'বা না। অলপ জাপাচোন। মই বহুতেই লাগিব অকলে জাপি থাকিলে। অলপ জাপিবা। ৰ'বা গৈছোঁ। এইবোৰ চোৱা ইমান কাপোৰ। ৰাম ল'ৰা হৰিণ, ঢোল, কিতাপ,
ইয়াত বিচনাত জমা ঢোল কিতাপ হৰিণ তাৰপৰা এইখিনি মই ৰ'দৰ পৰা অনা কাপোৰ দম খাই আছে পুৰা লৰাই বোলো বাছ ষ্টপ। আমাৰ জিমি খেল লৈছাচোন তুমি হয় পূজা মাহীক নিবলৈ আহিছা নেকি হে নিবলৈ আহিছা হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাহ খাবলৈ লৈছোঁ এয়া লাল চাহ তাৰ পাছত লগত লৈছোঁ লোকেল ডিম আৰু লৈছোঁ ৰুটি চাহকণ খাই লওঁ আৰু আজি দিনটো কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে মই চাহকণ খাই লৈছোঁ আৰু আগলৈ চাই যাওঁ চাহ খাইছা কিহে খাইছা ৰুটি দিম খোৱা দেই ভালকে খাই লোৱা আৰু আজি ভাত নিদিবও পাৰোঁ ৰুটি চাহ ডিম খুৱাই ঠগিছোঁ আলহী ছোৱালীজনীক দেহি ভাত কেতিয়া পাবা আৰু দেই খাই লোৱা এইফালে কিবা এটা কোৱা চাই দিয়া এবাৰ হ'ব চাই দিলেই হ'ব এয়া আমাৰ পূজাই চাহ খাইছে মই বাৰু খালোঁ এয়া তাই খাই আছে আৰু চাই যাওক আগলৈ এইফালে একদম পুৰা খোৱাত লাগিছে আৰু ভিতৰত এক্সট্ৰাকে আমি মানে ৰ'দত বহিছোঁ বাহিৰত ইমান ঠাণ্ডা ৰাতি বৰষুণ দিলেতো এইফালে ভিতৰত খাই আছে পুৰা এইফালে চাই দিয়ক এবাৰ চাই দিয়ক হেল্ল' মিষ্টাৰ এবাৰ চাই দিয়ক প্লিজ 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 নাচাই দেখিছে বেলেগ এদিন দেখুৱাম হা খোৱাত বিজি এতিয়া ৰাতিপুৱা চাহ তাহ খোৱা কামবিলাক হ'ল লাহে ধীৰে ভাত পানীও খালোঁ খাই বৈ ওলাইছোঁ আৰু এফালে আমি ৰাস্তাত এতিয়া বৰ্তমান ঘৰৰ পৰা অলপ দূৰ আহিলোঁ ৰাস্তাত কি লৈছোঁ এইটো দেখিছে নাই মোনা কিয় লৈছোঁ পিছত গম পাব বাৰু গৈ পাই পেলাই দেখাম মোনাটো কিয় লৈছোঁ এতিয়া আমি খোজকাঢ়ি কাঢ়ি আহি আছোঁ পূজা আহিছে ভণ্টি আহিছে ভণ্টি চাই এইফালে ভণ্টি আহিছে ভণ্টি মাকো যাব তাৰপিছত আমি এতিয়া ৰাস্তাত এনেকৈ খোজকাঢ়ি আহি আছোঁ আৰু কি কৰিম দুপৰীয়া সকলো কাম বন আজৰি হৈ খাই বৈ আহিছোঁ আৰু তাৰমানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাই বৰষুণ বা কেতিয়াবা নিমিলে কিবা কাৰণত আজি বহুত মানে চেষ্টা কৰি আজি মানে ওলাইছোঁ আৰু এফালে ক'ত যাম মই মোনাটো দেখুৱালোঁ নহয় পিছত আৰু বাকীখিনি সম্পূৰ্ণকৈ দেখুৱাম আগলৈ চাই যাওক এতিয়া মই মানে আহি ইমান দূৰ খোজকাঢ়ি আহিলোঁ নহয় পথাৰ কিমান পাৰ হৈছোঁ চাওক দেই হয় নীলা নীলা হাবিবিলাক দেখিছে যে তাতে আমাৰ ঘৰবিলাক আছে ইমান দূৰ পথাৰ পাৰ হৈ আহিছোঁ আৰু পথাৰ পাৰ হৈ আহি এয়া মানে পথাৰৰ মাজত আমাৰ ঘৰ এটা আছে ভাত পানী খোৱা মেলা কৰা ইয়াত অলপ বহিছোঁ বহুত ভাগৰ লাগি আহিছে আপোনালোকে নুবুজিব আহি পালে গম পাব কমেও 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ তাৰপিছত আৰু আমাৰ যাবলৈ আছেই মানে আৰু আধাটো যে আধাই যাবলৈ আছে আৰু যাবলৈ আছে গৈ আছোঁ আহি আছোঁ আৰু আহি মানে এইখিনি পাইছোঁহি অলপ বহিছোঁ আমাৰ এই ঘৰটো দেখাইছোঁ এবাৰ এয়া আমাৰ পৰিয়ালবৃন্দ ঘৰটো দেখাইছোঁ তাৰপিছত ঘৰটো কিনাৰতে আছে আমাৰ জান এখন আছে জানখন দেখাইছোঁ চাই লওক আপোনালোকে এখন জান পানী নাই পানী চিলচিলীয়াকৈ এনেকৈ অলপকৈ বৈ গৈছে আৰু কিন্তু বাৰিষা সময়ত ইয়াত মানে ভয়ংকৰ গতিত পানী বাঢ়ে মানে ঘৰ চৰ বুৰি যায় আৰু খেতি এইবিলাক পথাৰত মানে পানী সোমাই খেতি বাতি পানী শুকালেহে কৰিবলগীয়া হয় এনেকুৱা গতি হয় মানে এতিয়া পানী নাই দেখিছেনে গোটেইখন শুকান
আৰু আগলৈ চাই যাওক আৰু আমি ক'ত যাওঁ পাইছোঁহি আৰু লাহে লাহে আৰু চাই যাওক বাৰু। আমাৰ পাৰ্টি দেখিছে নাই? আহি আহি ইমান ভাগৰ লাগিলে মথাউৰি এটা পালে বহি লৈছে। বহি লৈছে, মোক খুব গালি পাৰিছে, ৰাস্তা ভুল হ'ল বোলে। আহি আহি মথাউৰি এটা পালে দেই, তাৰপৰা মোক খুব গালি পাৰিছে, ৰাস্তা ভুল হ'ল। এতিয়া নিলে এফালে, মই ভাবিছিলোঁ এফালে, কথাটো তেনেকুৱা হ'ল। এতিয়া আকৌ ঘূৰি যাব লাগিব, মানে যি বাটেৰে আহিছিলোঁ সেই বাটেৰে অকণমান ঘূৰি যাব লাগিব। ঘূৰি গৈ পেলানি পামগে চাগে, আৰু পাম বুলি ভাবিছোঁ। এইফালে এইডাল সাঁকো পাৰ হ'ব লাগিব, জানৰ সাঁকো দেই। পাৰ হৈছোঁ আৰু লাহে লাহে। কৃষ্ণ কৃষ্ণ, পানী বাঢ়ি আছে, বৰষুণ দিলে যে। অঁ, মানে ৰাস্তা বোকা অকণমান পাইছোঁ দেই। শিল বৰষুণে কলগছ ভাঙি থৈছে, ৰাস্তাতে পেলাই থৈছে নহয়। এইবোৰ গছকি কৰি আহিছোঁ আৰু এইবোৰ ধুনীয়া ধুনীয়া কলো নষ্ট হৈছে পাই গোটেই ৰাস্তাটো। আহি আছোঁ, আহিয়ে আছোঁ, এতিয়া পাইছোঁহি আৰু পাইছোঁহি বুলি ক'ব পাৰি আৰু। এখন নদী পালোহি, জান পাৰ হ'লোঁ, জান পাৰ হৈ এতিয়া এখন নদী পাইছোঁহি। ইয়াত সাঁকো এডাল পাৰ হ'ব লাগিব, তাৰপিছতে মই গন্তব্যস্থান ফাইনেলি পাইছোঁহি আৰু। গৈছোঁ। আমাৰ মই যে কৈছিলোঁ মোনা লৈ আহিছোঁ বুলি, এই গছজোপাৰ পৰা এইবোৰ বগৰী দেখিছেনে? ভৰাম আৰু ঘৰলৈ লৈ যাম। এয়া চাওক, মই যে আহি ইমান দূৰ আহি এই বস্তুটোৰ কাৰণেই মই বহুত দূৰ আহিলোঁ দেই। এই বস্তুটোৰ কাৰণে বগৰী, গতিকে বগৰী অলপ পাৰোঁ। পূজা, বগৰী পাৰা। এতিয়া বগৰী আনি পালোহি, বগৰী আনি পেলাই আজি বহুত দূৰ গ'লোঁ। একদম মানে ভৰি চৰি পূৰা বিষাইছে আৰু বিষ এইবিলাক ভৰি, বহুত দূৰ খোজকাঢ়িলোঁ। তাৰ বেছি বগৰীও নাপালোঁ বাৰু, অলপহে পালোঁ। মানে শিল ইমানেই ডাঙৰ শিল পৰিলে আমাৰ এইফালে, টিং চিং ফুটিলে, কিন্তু বগৰীখিনিও মোৰ মতে শিলে হৰুৱালে নেকি ঠিক নাই। নাপালোৱে, গৈছিলোঁ অলপ পালোঁ আৰু এয়া আহি পেলানি ৰ'বলৈ নাই। কোনোবা ৰখি থাকিব পাৰে নেকি এইবিলাক বস্তু দেখিলে বাৰু? জলকীয়া বগৰী অলপ খুন্দিলোঁ, খুন্দি পেলানি এয়া খাবলৈ লৈছোঁ এতিয়া। জলকীয়া আৰু বগৰী খুন্দা ছিজনৰ বস্তু খাব লাগে। বহুতেই ধুনীয়া লাগিছে খাই, বুজাব নোৱাৰোঁ মই এতিয়া কিমান ধুনীয়া লাগিছে, বহুতেই টেষ্টি হৈছে। আৰু মই খাই লওঁ বগৰীকেইটা, আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম।